নমস্কাৰ প্ৰিয় দৰ্শকসকল, জুলাই মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আপোনালোকক জুলাই মাহৰ ৰাশিফলৰ বিষয়ে জনাই আহিছিলোঁ। ইয়াৰ পূৰ্বতে আমি মেষ ৰাশিৰ পৰা সিংহ ৰাশিৰ বিষয়ে জনাইছোঁ। আজি আমি কন্যা ৰাশিৰ ব্যক্তিসকলৰ বিষয়ে জনাম। কন্যা ৰাশিৰ ব্যক্তিসকলে এই জুলাই মাহটোত কি কি শুভ পৰিৱৰ্তন দেখিবলৈ পাব, গ্ৰহস্থিতিৰ ওপৰত ভিত্তি কৰি এই মাহটোৰ আপোনাৰ জীৱনত কি কি পৰিৱৰ্তন আহিব সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। গতিকে যদি আপোনাৰ কন্যা ৰাশি তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কন্যা ৰাশিৰ ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে এই জুলাই মাহটো কৰ্মৰ ক্ষেত্ৰৰ ফালৰ পৰা অতি শুভ মাহ। বিশেষকৈ যদি আপুনি চৰকাৰী কৰ্মৰ সন্ধানত আছে, চৰকাৰী কৰ্ম বিচাৰি আছে, তেতিয়াহ'লে এই মাহত শুভ ফল লাভ কৰাৰ এক বিশেষ পথ আপোনাৰ মুকলি হ'ব। বিশেষকৈ যিহেতু চৰকাৰী চাকৰিৰ কাৰক গ্ৰহ ৰবি এই মাহত আপোনাৰ দশম স্থানত থাকিব। যিহেতু দশম স্থান হৈছে কৰ্মস্থান আৰু কৰ্মস্থানত চৰকাৰী কাৰক গ্ৰহ ৰবিৰ স্থিতিয়ে মাহটোত আপোনাৰ চৰকাৰী দিশত সুফল লাভ কৰিব, সুফল প্ৰদান কৰিব। গতিকে যদি আপুনি চেষ্টা কৰে নিশ্চয় কৰ্মক্ষেত্ৰত উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে। আৰু যি কামেই নকৰক কিয় অৱশ্যে আপোনাৰ এই মাহটোত কৰ্মত সাহস, কৰ্মত উদ্যমতা, কৰ্মত মনোবল বৃদ্ধি পাব। গতিকে কৰ্মক্ষেত্ৰত এক বিশেষ পজিটিভ পৰিৱৰ্তন এই মাহত দেখিবলৈ পাব। যিহেতু কৰ্মস্থানৰ পৰা পূৰ্ণ দৃষ্টি আপোনাৰ চতুৰ্থ স্থানত থাকিব। চতুৰ্থ স্থানত ৰবিৰ দৃষ্টি আপোনাৰ ঘৰত উন্নতি প্ৰগতিৰ যোগ লৈ আনিব। বিশেষকৈ পিতৃৰ উন্নতিৰ যোগ এই মাহত দেখা পোৱা গৈছে। আৰু ঘৰুৱা ক্ষেত্ৰত নতুন নতুন সা সুবিধাবোৰ অহাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। অৱশ্যে বন্ধু বান্ধৱৰ সৈতেও মিত্ৰতা বাঢ়িব। বিশেষকৈ আপুনি প্ৰভাৱশালী ব্যক্তিৰ সৈতে বন্ধুত্ব এই মাহত কৰিব পাৰিব। গতিকে তেনে কোনো ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা এই মাহটোত পৰিলক্ষিত হৈছে। যিহেতু পূৰ্বৰ পৰাই বৃহস্পতি গ্ৰহ আপোনাৰ কৰ্মস্থানত আছে, গতিকে কৰ্মস্থানত বৃহস্পতি গ্ৰহই এই মাহটোতো আপোনাক শুভ ফল প্ৰদান কৰা দেখা যাব। লগতে জুলাই মাহত যিহেতু আপোনাৰ ৰাশিৰ পৰা একাদশ স্থানত বুধ গ্ৰহৰ স্থিতি হ'ব, গতিকে একাদশ স্থান হৈছে উপাৰ্জনৰ স্থান। গতিকে উপাৰ্জনৰ স্থানত বুধ গ্ৰহৰ স্থিতিয়ে আপোনাক সোনকালে উপাৰ্জন বৃদ্ধি কৰা দেখা যাব। গতিকে ধন টকা পইচাৰ আগমন হ'ব, মনৰ আশাবোৰ পূৰণ হ'ব, কাৰণ বুধ গ্ৰহই অতি সোনকালে ফল প্ৰদান কৰে আৰু এই মাহটোত আপোনাকো শুভ ফল প্ৰদান কৰা দেখা যাব। গতিকে যিহেতু আপোনাৰ ৰাশিৰ অধিপতি হৈ একাদশ স্থানত আছে, যিটো স্থিতি অত্যন্ত শুভদায়ক, কাৰণ আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহটোৱে হৈছে বুধ গ্ৰহ। কিন্তু যিহেতু একাদশ স্থানত গ্ৰহসমূহ প্ৰত্যেকটো গ্ৰহই শুভ ফল প্ৰদান কৰে, গতিকে যিহেতু আপোনাৰ ৰাশিৰ অধিপতি থাকিব, গতিকে এই মাহটোত আপোনাৰ ধন টকা পইচাৰ উপাৰ্জন কৰিবলৈও মন যাব। আৰু যিহেতু পঞ্চম স্থানত বুধ গ্ৰহৰ পূৰ্ণ দৃষ্টি থাকিব আৰু পঞ্চম স্থান হৈছে শিক্ষাৰ স্থান, গতিকে শিক্ষাৰ স্থানত বুধ গ্ৰহৰ দৃষ্টিয়ে এই মাহটোত আপোনাক শিক্ষা ক্ষেত্ৰতো এক বিশেষ সুফল প্ৰদান কৰা পৰিলক্ষিত হ'ব। পঢ়া শুনাত বুদ্ধিমত্তা বাঢ়িব, কাৰণ বুধ গ্ৰহ হৈছে বুদ্ধিৰ কাৰক গ্ৰহ আৰু বুদ্ধিৰ কাৰক গ্ৰহৰ দৃষ্টি যেতিয়াই শিক্ষাৰ স্থানত থাকে তেতিয়াই পঢ়া শুনাত বুদ্ধিমত্তা বৃদ্ধি পায়। নতুন নতুন কথা পঢ়া শুনাৰ ক্ষেত্ৰত শিকাৰ সম্ভাৱনা এই মাহটোত পৰিলক্ষিত হৈছে। প্ৰেম সম্পৰ্কটো মধুৰতা আহিব অকণমান। অৱশ্যে প্ৰেম সম্পৰ্কত প্ৰিয়জনৰ লগত হয়তো সৰু ল'ৰা ছোৱালীৰ কিছু ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব পাৰে, যাৰ বাবে অকণমান প্ৰিয়জনে খঙো আপোনাক কৰা দেখা যাব। কিন্তু সম্পৰ্কত কোনো ধৰণৰ পৰিৱৰ্তন নাহে, খুব সুন্দৰভাৱে এই মাহটো পাৰ হ'ব। একেদৰে দ্বাদশ স্থানত যিহেতু মঙল থাকিব, মঙল গ্ৰহ খৰচৰ স্থানত থকাৰ বাবে হঠাৎ খৰচ এই মাহটোত আপোনাৰ বাঢ়িব। গতিকে খৰচত আপুনি যিমান পাৰে নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰক। বিশেষকৈ সৰু সুৰা ৰোগ, ৰিপু, ঋণ এই তিনিটা ক্ষেত্ৰত হয়তো খৰচ কৰিবলগীয়া হ'ব পাৰে। সৰু সুৰা ৰোগৰ ক্ষেত্ৰতো খৰচ হ'ব পাৰে। যদি আপুনি ঋণ লৈ থৈ দিছে, সেই ঋণৰ ক্ষেত্ৰতো হয়তো এই মাহটোত খৰচ হ'ব পাৰে।
যিহেতু পূৰ্বৰ পৰাই ৰাহু আপোনাৰ ষষ্ঠ স্থানত আছে, গতিকে অকণমান স্বাস্থ্যৰো কিছু যত্ন ৰখাৰ প্ৰয়োজন আছে। স্বাস্থ্যজনিত ক্ষেত্ৰত খৰচ হোৱাৰ সম্ভাৱনা এই মাহটোত আপোনাৰ দেখা পোৱা গৈছে। গতিকে যিমান পাৰে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিলে বাকী অন্য ক্ষেত্ৰত শুভ দেখা পোৱা গৈছে। বিশেষকৈ আপুনি শনিবাৰটোত অকণমান নিয়ম নীতিত চলাৰ চেষ্টা কৰিব এই সম্পূৰ্ণ মাহটোত। আৰু প্ৰতি শনিবাৰে প্ৰতি মঙলবাৰে আপুনি হনুমান চালিচা পাঠ কৰা আৰম্ভ কৰক। দেখিব আপুনি যথেষ্টখিনি কিছু প্ৰব্লেমৰ পৰা আপুনি মুক্তি লাভ কৰিব পাৰিব। গতিকে একমাত্ৰ হনুমান চালিচা যদি আপুনি শনিবাৰ মঙলবাৰে প্ৰতিদিনে প্ৰতি শনিবাৰ মঙলবাৰে আপুনি পাঠ কৰে, তেতিয়া দেখিব আপুনি সকলো সমস্যাৰ পৰা হাত সাৰিব পাৰিব। সকলো সমস্যা আপোনাৰ বাবে সহজ হৈ পৰা পৰিলক্ষিত হ'ব। বিশেষকৈ এই মাহটোত ৰবি বুধ এই দুটা গ্ৰহই শুভ ফল দিব। লগতে যিহেতু শুক্ৰ গ্ৰহও আপোনাৰ ভাগ্যস্থানত থাকিব, গতিকে ভাগ্যস্থানৰ শুক্ৰ গ্ৰহই এই মাহত আপোনাক আকস্মিক শুভ ফল দিয়া দেখা যাব। যিহেতু সম্পূৰ্ণ মাহটো শুক্ৰ গ্ৰহ আপোনাৰ নৱম স্থানত থাকিব। নৱম স্থান হৈছে ভাগ্যৰ স্থান, নৱম স্থান হৈছে ধৰ্মৰ স্থান। গতিকে ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাস এই মাহটোত বৃদ্ধি পাব আৰু মনৰ আশাবোৰ অৱশ্যে সোনকালে পূৰণ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আৰু আপোনাৰ ভাগ্যৰে আপোনাৰ ভাতৃ ভগ্নীৰ উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে। বিশেষকৈ যদি ভগ্নী আছে তেতিয়াহ'লে ভগ্নীৰ উন্নতি প্ৰগতি এই মাহটোত আপোনাৰ ভাগ্যৰ দ্বাৰাই হ'ব। গতিকে বাকী বুধ শুক্ৰ ৰবি এই তিনিটা গ্ৰহৰ শুভ কৃপা সম্পূৰ্ণ মাহটোত যিহেতু আপোনাৰ বাবে শুভ অৱস্থাত থাকিব আৰু বৃহস্পতিও যিহেতু এই বছৰটো আপোনাৰ বাবে খুব শুভদায়ক, গতিকে আপুনি দেখিব অন্য ক্ষেত্ৰতো শুভ ফল নিশ্চয় লাভ কৰিব। কাৰণ বুধ ৰবি শুক্ৰ এই তিনিটা গ্ৰহ খুব সোনকালে ৰাশি পৰিৱৰ্তন কৰা গ্ৰহ, সোনকালে পৰিভ্ৰমণ এই গ্ৰহকেইটাৰ অতি সোনকালে পৰিভ্ৰমণ কৰে আৰু পৰিভ্ৰমণৰ ফলাফলবোৰ এওঁলোকে খুব সোনকালে দিয়ে। গতিকে যি ক্ষেত্ৰত আপোনাক কোৱা গ'ল যে আপুনি ৰবিৰ ক্ষেত্ৰত শুভ ফল পাব কৰ্মস্থানত, বুধৰ ক্ষেত্ৰত শুভ ফল পাব উপাৰ্জনৰ স্থানত, ধন টকা পইচাৰ ক্ষেত্ৰত, নতুবা মনৰ আশাবোৰ পূৰণ হোৱা ক্ষেত্ৰতো বুধে এই মাহটোত আপোনাক শুভ ফল প্ৰদান কৰিব। আৰু পঞ্চম স্থানতো যিহেতু বুধৰ দৃষ্টি থাকিব, গতিকে শিক্ষা ক্ষেত্ৰতো বুধৰ এক শুভ ফল আপোনাৰ ওপৰত এই সম্পূৰ্ণ মাহটোত থাকিব। আৰু শুক্ৰ গ্ৰহ ভাগ্যৰ স্থানত থকাৰ বাবেই শুক্ৰই আপোনাক ভাগ্যত উন্নতি প্ৰগতি দিয়া দেখা যাব। গতিকে এই তিনিটা গ্ৰহই এই মাহটোত আপোনাক বিশেষ সুফল প্ৰদান কৰিব। গতিকে আশা কৰিছোঁ আপোনাৰ বাবে যেন জুলাই মাহটো শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।